নকৰো এনেকে কথা নাপাতিব প্ৰথম দিনৰ পৰা ধৈৰ্য নকৰো এনেকে কথা নাপাতিব আই ভাল হোৱা নাই তো লৈ যা ফাইনান্সিয়েল কথা আছে মই ফাইনান্স চাব পাইছো নেকি ফাইনান্স হস্পিটেলৰ কথা কিয় এডমিট কৰিছে লৈ যা কত ভাল হোৱা নাই আহি 2 দিনত ভাল হ'ব লাগে 1 বছৰ ধৰি ঘূৰি আছে ডায়াগনোসিস হোৱা নাই ধৈৰ্য নাই হেৰি নাই কিয় এনেকে কথা কৈ আছে আপোনালোকৰ মানুহৰ নিচিনা মানুহক ট্ৰিটমেন্ট কৰিব না ৰ'ব গেট আউট ইমান দমনে দিব ইমান কিয় এনেকে পুলিচ মাতি দিম পুলিচ মাতক পুলিচ মাতালৈকে নৰব পুলিচ মাতক তাৰ পিছত যাম ইয়াৰ ওই ওলা পুলিচৰ বাহতৰি না পুলিচৰ মাতক পুলিচ মাতক ওলা পুলিচ মাতক ওলা ইয়াতে আহি মোৰ চেম্বাৰত আহি কিয় হেৰি কৰিছে পুলিচ মাতক যাওক সব পুলিচৰ বাহতৰি কোনে কিমান আছে ওলা ইয়াৰ পৰা এটো কিন্তু একদম জিৰো ধুমাই যাবি এটো ধেমালি নহয় আৰে বাবা ডিসিশন দেখো বুজি পালে ইমান কি কথা বাবা ইমান ভয় না দেখাবো ইয়াতে আহি কি কৰি আছে মোৰ চেম্বাৰত আহি মাথা ফোন কৰা হেৰি ফোন কৰক পুলিচক মাতক আহক না তাই ওলা চল হাত দিন দুগা ওলা যা ওলা যা কোন তই পেশেন্ট আছে না পেশেন্ট আমারও পেশেন্ট আছে আবে রব কিয় ইমান গরম দেখাই আমি মাঝে মাঝে 2-3 মাহৰ মূৰে মূৰে বিনামূলীয়া এটা ক্যাম্প কৰো গোটে সব কিছু ফ্ৰী থাকে এই মানুহৰ কাৰণে কৰা যায় আৰু মোৰ কিছুমান পেশেন্ট স্বাগত হস্পিটেলত ভৰ্তি কৰা আছিল তাৰে মাজৰ এটা পেশেন্ট আছিল তাতে তো এৰাউণ্ড 12:30 মানত দুজনমান মানুহ একো নোহোদাকে মানে আমাৰ ইয়াতে ধৰক মানুহ আজি বহুতজন দূৰৰ পৰা বয়সস্থ মানুহ আছে লাইনত আহি পেলাই ডাইৰেক্ট ৰুমত সোমাই যায় সোমাই পেলাই মানে অলপ গৰমত আহে তো মোৰ ষ্টাফে কয় যে আপোনালোক অলপ ৰখক এনেকেতো সোমালে নহয় বহুত পেশেন্ট আছে চাব লাগিব তো সিহঁতক ৰখিব দিয়া হয় সিহঁতে 3-4জন পেশেন্টৰ ৰখিছে তাৰপিছত মই ভাবিলোঁ যে মাতো এইটো পেশেন্টটো মোৰ এটেণ্ডেণ্ট হয় চাগে কি হ'ল শুনি লওঁ তো একচুৱেলি সোমাওঁতেই মোৰ ইয়াতে কেতিয়াবা ষ্টাফ থাকে কেতিয়াবা নাথাকে ভিতৰত তো দুজন মানুহ এজন হ'ল ষ্টাফৰ যেটো হাজবেণ্ড আৰু এটা বেলেগ মানুহ হি কৈছে তাৰ দাদা হয় নে নাই নাজানো এই মানুহজন প্ৰথম দিনৰ পৰা আছে এই পেশেন্ট যোনটো আছে এইটো 5 দিন আগত ভৰ্তি হৈছিলে পেশেন্টটো সিৰিয়াছ পেশেন্ট নহয় মানে বেমাৰ আছে 1 বছৰ ধৰি তেখেতৰ হেৰিৰ বেমাৰ মানে গাঁঠিৰ বিষ গাৰ বিষ লগতে পেচাবৰ ইনফেকশ্যন হৈছিলে ইতিমধ্যে পেশেন্ট বহুতখিনি ভাল পাইছে এতিয়া ভালে হৈছে একদম 100% আৰোগ্য হোৱা নাই তো 2টা ৰিপৰ্টো পেণ্ডিং আছে মই ভাবিছোঁ এদিনত এৰিয়ে দিম তো কিয় আহিছে আহি পেলাই ডাইৰেক্ট মোক দম দিছে আপুনি কৈছিল ভাল হ'ব এতিয়ালৈকে ভাল হোৱা নাই যে আপোনাক মই চাই ল'ম যদি ভাল কৰিব নোৱালে কথা বেয়া হ'ব কিন্তু মই যে এনেকৈ কিয় কথা পাতিছে এইটো টোনত কথা পাতিছে মোৰ লগত আৰু দুনিয়াৰ পেশেন্ট লাইনত পৰি আছে এনেকৈ কথা পাতিলে আপোনাৰ ৰেছপন্স কি হ'ব তাৰপিছত মোক ফিজিকেলি অবষ্ট্ৰাক্ট কৰিছে মই কৈছে এইটো কি কথা হ'ল আপুনি এনেকৈ কিয় কৈছে আপুনি যদি ছেটিছফাইড নহয় প্ৰথম কথা আপুনি মোক সেইটো জনাওক মই মোৰ যিমান পাৰোঁ ইমানখিনি যি কৰি আছোঁ আৰু পেশেন্ট ভাল হৈছে একদম ক্ৰিটিকেল নহয় পেশেন্ট টিপ টপ আছে আমি গৈ চাব পাৰে আৰু ইয়াং পেশেন্ট হয় আৰু 1 বছৰৰ বেমাৰ 5 দিনত কেনেকৈ ভাল হ'ব বেমাৰটো ধৰা পেলাব লাগিব আৰু আমি ৰাইট লাইনত গৈ আছোঁ তো ছাডেনলি এই মূৰ্তিটো চাই মানে মোৰ ওপৰত বিৰাট খং যে মই নাই আপুনি গ্যাৰেণ্টি দিব লাগিব আপুনি ভাল কৰিবই লাগিব মানে এইটো কি মোক থ্ৰেট দি পেলাই আপুনি কেনেকৈ মই ভাল কৰিম মই কাম কেনেকৈ কৰিম তেতিয়া কৈছোঁ যে তেতিয়াহ'লে মই আপোনাৰ পেশেন্ট চাব নোৱাৰিম আৰু এনেকুৱাটো নহয় আপোনাৰ দুনিয়াৰ ডক্টৰ আছে আপুনি যদি মোক ভাল পোৱা নাই মইতো আপোনাক বান্ধি ৰখা নাই আপুনি বেলেগ ডক্টৰক দেখাব পাৰে নাই আমি কিয় যাম আপুনি এডমিট কৰিছে প্ৰথম দিনা কিয় এডমিট কৰিলে আৰু ভাৰে ভাই এনেকৈ কেনেকৈ হয় এনেকৈতো নহয় আমি ডাক্তৰ এনেকৈ কৰিব নোৱাৰোঁ এইখিনি কথাই ক'লোঁ এইখিনি কথা কওঁতে তেওঁ মই কৈছোঁ আপুনি ওলাই যাওক প্ৰথমতে মই ভালকৈ কৈছোঁ কাৰণ মোৰ পেশেণ্টবিলাক ৰখি আছে বেলেগ টাইম যদি মই ফ্ৰী টাইম হ'লোঁ হয় চাগে মোৰ ভাৱমূৰ্তিটো বেলেগ হ'লে আপোনালোকে খালি এটা ভাৱমূৰ্তিয়ে দেখা পাইছে অপজিছে কি কৰিছে কি ধমক দিছে মোক সেইটো দেখা পোৱা নাই কাৰণ ভিডিঅ'টো তেখেতসকলে কৰিছে আৰু যিহেতু এইটো ভিতৰৰ ৰুমত হেৰি নাই বাকী বাহিৰত CCTV আছে ইয়াৰ পিছত মই লগে লগে তেওঁ ফিজিকেলি মোক অবষ্ট্ৰাক্ট কৰিছে ওলাই নাযাওঁ এতিয়া মই কি কৰিম যদি কাৰোবাক যদি ৰুমত আহি মানুহ থিয় হৈ যায় মই নাযাওঁ পুলিচক মাতক পুলিচৰ বাহাদুৰি মই চাই ল'ম এইটো হ'ল তেখেতৰ ভাষ্য তথাপিও আমি একো কৰা নাই মোৰ মিছেজ আছে তেখেতৰ ডক্টৰ তেখেত ফিমেল আমাৰ ফিমেল ষ্টাফ আছে কোনেও একো কৰা নাই আমি একো ফিজিকেলি একো কৰা নাই কিন্তু মই অলপ খঙত সেইখিনি কৈছোঁ কাৰণ মোৰ পেশেণ্ট ৰখি আছে মোৰ টাইমৰ কথা আছে পেশেণ্ট একদম হাৰাশাস্তি বুঢ়া 80 বছৰৰ পেশেণ্ট এজন একো কৰিব আহিছে তো এইটো টাইমত অবভিয়াছলি মোৰ সোনকালে হেৰি কৰিব লাগে আৰু তেওঁ কৈছে তেওঁ গুৰুত্ব দিয়া নাই তেওঁক বেছি গুৰুত্ব দিয়েহে মই মাতিছোঁ তেওঁৰ পেশেণ্টটো ইয়াতে নাইয়ে বেলেগ পেশেণ্টক ৰখাই মাজত আহি গোটেই পেশেণ্টবিলাকক হাৰাশাস্তি কৰি 2-3জন পেশেণ্ট গুচিয়ে গ'ল এইটো তেওঁ আহিছিলে মই যেটো বুজো তেওঁ অকল এই ভিডিঅ' বনাব আহিছিলে আৰু মোক মাৰিব আহিছিলে অলপ পিছত মই পুলিচ মাতি দিয়াৰ পিছত 10 মিনিট পিছত আকৌ আহে 10-15জন মানুহ লৈ আহিছে মোক মাৰিবলৈ মই ৰুমৰ পৰা ওলোৱা নাই এইখিনি আৰু ভিডিঅ' কৰিব নোৱাৰিলে মই ৰুমৰ ভিতৰত থাকিলোঁ মোৰ মিছেছে গৰ্দাত ৰখিছে পুলিচে ৰখিছে বা লোকাল যিবিলাক মোৰ পেশেণ্টছ আছে বা এটেণ্ডেন্স আছে সিহঁতে দৌৰি আহি পেলাই যে ছাৰ কি হ'ল সিহঁতে আহি এই মানুহকেইজনক ছত্ৰভংগ দিয়ে এইটো কোনো পেশেণ্ট ৰিলেটেড কথাই নহয় পেশেণ্ট বঢ়িয়া আছে এনেকুৱা নহয় পেশেণ্ট ঢুকাইছে বা কিবা আছে ইয়াং পেশেণ্ট ভাল পেশেণ্ট মোক খালি টাৰ্গেট কৰি মেবি ইগো ইছ্যু হ'ব পাৰে যে মোক কেউ ৰখা হৈছে সেইটো ইছ্যু হ'ব পাৰে সেইটো লৈ পেলাই এই কাৰবাৰটো হৈছে
একচুৱেলি কি হ'ল 14 তাৰিখে মোৰ ভাইটিৰ সৰু এই মিছেছৰ গাৰ বিষ হৈছিল দেহত অলপ তে সেইটো ভাবি হেনে আমি ডক্টৰ তামাংগা দাস মিড কেয়াৰৰ তেখেতৰ ওচৰত আমি আহিছিলোঁ তেখেতে আমাৰ পেচেণ্টজনক চোৱাৰ পিছত আমাক ক'লে আপোনালোকে কিবা কিবি টেষ্ট কৰিব লাগিব এইখিনি টেষ্টখিনি কৰি লওক কৰাৰ পিছত মই স্বাগত হস্পিটেলত এডমিট কৰি দিম 2 দিনত ঠিক হৈ যাব ঠিক হৈ যোৱাৰ পিছত আমি কিবা কিবি টেষ্ট যি দিলে ডক্টৰৰ পৰামৰ্শ অনুযায়ী আমি কৰিলোঁ কৰাৰ পিছত 2 দিন উকলি গ'ল 3 দিনৰ দিন আৰু পেচেণ্টটো আৰু বেছিহে বেয়া হ'ল হোৱাতে আমি ডক্টৰক ক'লে ধৈৰ্য ধৰা ঠিক হৈ যাব আজি 4 দিন হ'ল পেচেণ্টজন আজি আৰু উঠিবই নোৱাৰে আগতকৈ বহুত বেয়া অৱস্থা হৈ গ'ল তো হৈ যোৱাৰ পিছত মই স্বাগত হস্পিটেলত আহি ডক্টৰক লগ নাপাতে তেখেতৰ ক্লিনিক চেম্বাৰত বহে বুলি খবৰ পাই মই তেখেতৰ ওচৰত যাই কি কৰা যায় এতিয়া পেচেণ্টটো আৰু চিৰিয়াছ হৈ গ'ল তেখেতত মই কি কয় লগ দিবৰ কাৰণে মই নাৰ্ছসকলক ক'লোঁ যে মোক ডাক্তৰৰ লগত অলপ কথা পাতিবলৈ সুযোগ দিয়ক তাৰপিছত ডাক্তৰে নাৰ্ছে মোক বহাই ৰাখিলে বহুত টাইম হোৱাৰ পিছত আকৌ মই যাব চেষ্টা কৰিলোঁ তাৰপিছত বহুত সময় 1 ঘণ্টাৰ পিছত মোক মাতিলে মই গ'লোঁ যোৱাৰ পিছত ডাক্তৰক ক'লোঁ ছাৰ একচুৱেলি পেচেণ্টজনটো আৰু বহুত বেয়াৰ ফালে হৈ গৈছে ছাৰ কিবা এটা কি কৰা যায় অলপ চাই লওক না স্পেচিয়েলি অলপ হেৰি কৰি ডক্টৰে মোক ডাইৰেক্ট কৈ দিলে যে তুমি মোতকৈ বেছি জানা নেকি আৰু তুমি কি মোক আমনি কৰিব আহিছা মই কি ঠিকা লৈ ৰাখিছোঁ নেকি মই একদম গেট আউট কৰি দিম ওলাই যাবা ইয়াৰ পৰা মই চাই দিম না তুমি নিজে ডক্টৰ যদি আৰু মোক ছাজেষ্ট এডভাইচ দিব আহিছা মোক যা তা কৰি বোকা বাজ্য কৰে তাৰপিছতে মই ডক্টৰক ক'লোঁ ছাৰ আপুনি অলপ প্লিজ খং নকৰিব ছাৰ মই বহুত বিপদত আছোঁ পেচেণ্টক অলপ কিবা এটা কৰক ছাৰ ক'লে তুমি এতিয়া ওলাই নাহিলে নাৰ্ছক ক'লে ইয়াক ওলাই দেচোন গতিয়াই ওলাই দে তাৰপিছত মই ওলাই আহাতে অলপ দেৰি হোৱাতে সি ক'ল পূৰা গাঁও এনেকৈ কৰি আছে মই ইয়াত একদম কলাৰ ধৰি ওলাই দিম পুলিচ মাতি 1 মিনিটত জেলত ফৰৱাৰ্ড কৰি দিম এনেকৈ কোৱাতে মই ভয় পাই তাৰপিছত তাৰ পৰা পেচেণ্টজনৰ কথা চিন্তা কৰিব মই মানে হেৰি নহয় মই তাৰ পৰা ওলাই আহিলোঁ পেচেণ্টজন এতিয়া স্বাগত হস্পিটেলত এডমিট হৈ আছে আৰু এটা কথা তেখেতে তাতে অলপ মোক এনেকৈ ধমকি দিয়াৰ লগে লগে মই শুনি পালোঁ ইফালে বোলে হস্পিটেলৰ পৰা কৈ আছে যে পেচেণ্টজনক ৰিলিজ দি দিছে কিন্তু আমি নাজানোৱে আহি কাগজ পঢ়ি চাওঁ যে ডিচাৰ্জ দি দিছে আৰু তাতে লিখা আছে গাৰ্জিয়ান অন ৰিকুৱেষ্ট ডিচাৰ্জ বুলি লিখিছে কিন্তু আমাৰ লগত কোনো কনচাল্টে নাই আৰু মোক এনেখিনিও কৈ দিয়ে মই বঙাইগাঁৱত মই কোনো এটা হস্পিটেলত এডমিট কৰিব নোৱাৰিব আপোনাৰ পেচেণ্টক মই এইখিনি কৰি দিম মোৰ এইখিনি ক্ষমতা আছে মই তাৰপিছত মই থানাত এতিয়া আহিছোঁ এজাহাৰ দিম মই আৰু আৰক্ষী মহাশয়ক মই অনুৰোধ কৰিম যে মানুহৰ জীৱনৰ লৈ যাতে এনেকৈ ডক্টৰে যাতে হেতালি নেখেলে আৰু মানুহে ডক্টৰক ভগৱান স্বৰূপ বুলি ভাবি মানুহে ডক্টৰৰ ওচৰত আহে কিন্তু তেখেতৰ যিটো মানে চিন্তাধাৰা এই চিন্তাধাৰাত মানুহে যে কিমানখিনি মানে তেখেতৰ ওপৰত মানুহে ভৰসা কৰিব কিন্তু মই আজি সেই ভুক্তভোগী মই আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিম যে যাতে এই বস্তুটো চালি জাৰি চাই বস্তুটো যাতে বিহিত ব্যৱস্থা কৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ মাৰপিট মানে মোৰ কলাৰ ধৰি ওলাই দিব খুজিছিল পূৰা আৰু সেইটো ভিডিঅ' ফুটেজটো আছে আপোনালোকে চাব পাৰিব মানে মোক মানে বেলেগ এজনক মাতি পঠিয়ালে ফাৰ্মাচীৰ পৰা যে ইয়াক গতিয়াই ওলাই দিয়া মোৰ পেচেণ্ট হয় মইতো এতিয়া ওলাই গ'লে মই কৰিম কি শাৰীৰিকভাৱে অপদস্থ আৰু কৈছে এনেকৈ কৰি দিম মানে পংগু বনাই দিম মই ইমানখিনি মোৰ ক্ষমতা আছে মানে বহুত গালি গোলাজ পাৰে এতিয়া মই মানে উপায়হীন হৈ তাতে তথাপি মানে ছাৰ কৈ মই বহি থাকোঁ